বিহালীৰ কেটেলা চাহ বাগিচাত পৰিচালকৰ বিৰুদ্ধে আদিবাসী ছাত্ৰ সন্থা আৰু চাহ মজদুৰ সংঘৰ প্ৰতিবাদী সভা সমগ্ৰ ৰাজ্যজুৰি চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্যৰ বাবে বিভিন্ন দল সংগঠনে দাবী কৰি থকাৰ বিপৰীতে নিজে বসবাস কৰি থকা ঘৰ ভেটিৰ বাবেও প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে বিহালীৰ কেটেলা চাহ বাগিচাৰ শ্ৰমিকসকলে নিজৰ ঘৰ ভেটি বচোৱাৰ বাবে আজি কেটেলা নিম্ন প্ৰাথমিক বিদ্যালয়ত আদিবাসী ছাত্ৰ সন্থা আৰু চাহ মজদুৰ সংঘৰ উদ্যোগত পৰিচালকৰ বিৰুদ্ধে প্ৰতিবাদী সভা আয়োজন কৰে। উল্লেখ্য যে বাগিচাখনৰ নৱনিযুক্ত পৰিচালক সাইদুৰ ৰহমানে বাগিচাৰ মাটিত বসবাস কৰা শ্ৰমিকসকলক উঠি যোৱাৰ নিৰ্দেশ দিয়াৰ লগতে চৰকাৰী ঘৰ নিৰ্মাণত বাধা দিয়াক লৈ উত্তেজিত হৈ পৰিছে চাহ শ্ৰমিকসকল। অতি শীঘ্ৰেই পৰিচালকগৰাকীয়ে এই নীতি নিয়ম উঠাই নললে জংগী আন্দোলনৰ হুংকাৰ দিয়ে। এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে প্ৰতিবাদী শ্ৰমিকসকলে। যুগ ধৰি কেটলা চাহ বাগিচাত আমাৰ শ্ৰমিকসকলে বসবাস কৰি আছে আৰু এই যিগৰাকী নতুনকৈ পৰিচালক আহিছে কেটলা চাহ বাগিচাত সৈদুল ৰহমান তেখেতৰ নাম, তেওঁ আজি কেইবাদিন ধৰি শ্ৰমিকসকলে বসবাস কৰি থকা মাটিবিলাকৰ পৰা তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁ ভয় ভাবুকি ধমকিৰে তেওঁলোকক উচ্ছেদ কৰাৰ যিটো আচলতে ষড়যন্ত্ৰ ৰচিছে তাৰ বিৰুদ্ধে আজি কেটলা চাহ বাগিচাৰ চাহ মজদুৰ সংঘৰ লগতে আজি সকলো শ্ৰমিক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু আপোনালোকে জানে যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ শ্ৰমিকসকলক য'ত যোনে বসবাস কৰি আছে তাতেই ভূমিৰ পট্টা দিয়াৰ কাৰণে যি বসুন্ধৰাৰ জৰিয়তে যিটো ব্যৱস্থা গ্ৰহণ কৰি আছে সেই ব্যৱস্থাক সেই পৰিচালকজনে সম্পূৰ্ণ বুঢ়া আঙুলি দেখুৱাই শ্ৰমিক বিৰোধী যিটো নীতি অৱলম্বন কৰিছে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। আৰু সেই মেনেজাৰগৰাকীৰ বিৰুদ্ধে আমি আমাৰ জিলা উপায়ুক্তক মহোদয়ক আমি দাবী জনাইছোঁ যে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কাৰণ আমি আজি কেটলা চাহ বাগিচাৰ শ্ৰমিকসকলে আজি শান্তিপূৰ্ণভাৱে ইয়াত বসবাস কৰি আছে। কালি যাতে সেই পৰিচালকগৰাকীৰ ভুল নীতিৰ বাবে যাতে ইয়াত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে আমি আমাৰ স্থানীয় প্ৰশাসন আৰু জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে সময় থাকোঁতে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আমাৰ চাহ মজদুৰ সংঘৰ উদ্যোগত আৰু চাহ শ্ৰমিকসকলৰ ভূমিৰ অধিকাৰৰ স্বাৰ্থত আমি অহা সোমবাৰে যদি এই বিষয়টো যদি সেই পৰিচালকগৰাকীয়ে উঠাই নলয় তেনেহ'লে আমি অহা সোমবাৰে 17 তাৰিখে আমি আমাৰ সমাজ জিলাৰ উপায়ুক্তগৰাকীক আমি সকলো মজদুৰ ঐক্যবদ্ধভাৱে আমাৰ অধিকাৰৰ বিৰুদ্ধে এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰাৰো আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। আৰু দ্বিতীয় কথাটো হৈছে যাতে পৰিচালকগৰাকীয়ে কৰ্মৰত শ্ৰমিকসকলক যাতে বেয়া ব্যৱহাৰ নকৰে, নহ'লে তাৰ পৰা যি যদি কিবা পৰিস্থিতিৰ যদি সৃষ্টি হয় তাৰ কাৰণে কিন্তু সম্পূৰ্ণভাৱে সেই পৰিচালকজন জগৰীয়া হ'ব বুলি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জিলা প্ৰশাসন আৰু আমাৰ স্থানীয় প্ৰশাসনক আমি অৱগত কৰাই দিছোঁ। প্ৰায় মানে স্থায়ী আৰু অস্থায়ী প্ৰায় 500মান শ্ৰমিক হ'ব, 500মান শ্ৰমিক হ'ব। আৰু সেই শ্ৰমিকবিলাক আজিৰ শ্ৰমিক নহয়, আজি তেওঁলোকে যুগ যুগ ধৰি আপোনালোকে জানে যে আজি অসমত বাগানৰ যিটো মানে হিষ্ট্ৰী প্ৰায় 200 বছৰতকৈ অধিক কাল পাৰ কৰিলে আৰু সেই শ্ৰমিকসকলে এটা জেগাতে আজি তেওঁলোকে বসবাস কৰি আছে। আজি তেওঁলোকে যদি তাতে ঘৰটো নবনাব তেনেহ'লে তেওঁলোকে ক'ত যাব? কাৰণ শ্ৰমিকসকল হৈছে অসমত আটাইতকৈ কম মজুৰি পোৱা শ্ৰমিকসকলে হৈছে চাহ শ্ৰমিক। তেওঁলোকে বেলেগ জেগাত মাটি ক্ৰয় কৰি তেওঁলোকে ঘৰ বনাব নোৱাৰে, কাৰণ তেওঁলোকৰ একমাত্ৰই ভূমি হৈছে বাগানত যিখিনি মাটি তেওঁলোকৰ দখলত আছে সেইটোৱে তেওঁলোকৰ শেষ মাটি। গতিকে সেই মাটিটোৰ পৰা যদি তেওঁলোকক উচ্ছেদ কৰি দিয়া যায় তেনেহ'লে তেওঁলোকে ক'ত যাব? আৰু লগতে আমি প্ৰশাসনক এইটোও জনাব বিচাৰিছোঁ, কাৰণ আমি দেখিছোঁ বাগানৰ মাটিত বাহিৰা বহুত বেলেগ জিলাৰ পৰা বেলেগ ৰাজ্যৰ পৰা আহি মাটি দখল কৰি তেওঁলোকে ডাঙৰ ডাঙৰ অট্টালিকা নিৰ্মাণ কৰিছে, বিঘাই বিঘাই মাটি দখল কৰিছে, ইটা ভাটা নিৰ্মাণ কৰিছে, কিন্তু তেওঁলোকৰ বিৰুদ্ধে সেই পৰিচালকগৰাকীয়ে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ শ্ৰমিকসকলে 1 কঠা 2 কঠা যিটো ভূমি
তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে যিটো ভূমি ৰাখিছে সেই ভূমিবিলাক উচ্ছেদ কৰিবৰ কাৰণে অনবৰত তেওঁ মানে শ্ৰমিক বিৰোধী কাৰ্যকলাপত লিপ্ত হৈছে আৰু এই কাৰ্যক আমি মানি লোৱা নাই। গতিকে আমি শ্ৰমিকৰ অধিকাৰৰ বিৰুদ্ধে যিটো মানে শ্ৰমিক বিৰোধী যিটো নীতি তেওঁ অৱলম্বন কৰিছে আমি ধিক্কাৰ জনাইছোঁ আৰু এই নীতিৰ পৰা তেওঁক বাহিৰত থাকিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আমাৰ চাহ মজদুৰ সংঘ আৰু আমি গোটেই বৰবিল কেটলা চাহ বাগিচাৰ শ্ৰমিকে আমি দাবী জনাইছোঁ। শ্ৰমিকৰ পৰা ঘৰ বনাবৰ কাৰণে যিটো বাধা দি আছে এইটো আমাৰ কাৰণে ভাল লগা নাই। যিহেতু ইহঁতে মানে বহুত দিনৰ পৰা বসবাস কৰি আছিলে, সেইবিলাক জাগাতে মানে ইহঁতে নতুন নতুন ঘৰ নিৰ্মাণ কৰিব মানে কৰি আছিলে, সেইবিলাক মানে বাধা দিছে। সেইবিলাক আমাৰ কাৰণে বেয়া লাগিছে। শ্ৰমিক মানে সম্পাদক হয় মোকো মানে অলপ ভাল লগা নাই, কাৰণ কি শ্ৰমিকৰ হেৰিটো নেতৃত্বত আমি দি আছোঁ সভাপতি সম্পাদক হিচাপে কেটলা চাহ বাগানৰ, এইটো মানে ভাল লগা নাই।